হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, অন্য এটা নিৰ্ভৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি হৈছে শনিবাৰ। আজি দাদাৰো ডিউটি, নাইট ডিউটি আছে আজিৰ পৰা, আৰু বৌৰো নাইট ডিউটি আজিৰ পৰা আৰম্ভ হ'ব। তো দাদাই ক'লে ব'ল আজি অলপ ফুৰাই লৈ আহোঁ। ময়ো তেনেকৈ হা বুলি কৈ কিনে উঠি গ'লোঁ দাদাৰ গাড়ীত, আৰু দাদাই ক'লে ব'ল আজি তোক কেইটামান বস্তু কিনিবিও আৰু লগতে ফুৰি আহিবি আমাৰ চহৰখন। সেনেকৈ গৈ দেখিলোঁ এইখন আমি চব্জি অনা দোকানখন। দাদাহঁতে ইয়াৰ পৰাই চব্জি লয়। তো আহি আমি পাই গ'লোঁ ৱেলকাম টু ভীমাবৰম। তো আমি ভীমাবৰম গৈ আছোঁ। তো এনেকৈ গৈ আছোঁ আৰু দাদাই গাড়ী চলাই আছে, মই গৈ আছোঁ। আহি লেচু খাব মন গ'ল। লেচুৰ দাম শুনিলোঁ আপোনাৰ আচৰিত হৈ যাব। লেচু এপোৱা লেচুৰ দাম 150 টকা। অ' মা, আমাৰ তাতে 40 টকা মানতহে পালোঁ হয়। তো কি কৰিম, উপায় নাই। আৰু এনেকৈ আহি দেখিলোঁ সুন্দৰ এটা গীৰ্জাঘৰ। এতিয়া আপোনালোকৰ ভাল লাগিছেনে কমেণ্ট কৰিবচোন। গীৰ্জাঘৰটো মোৰ কিন্তু খুবেই ভাল লাগিছে। তো এনেকৈ আহিলোঁ আৰু দাদাই ক'লে ব'ল দোকানখনত মোৰ চেণ্ডেল এযোৰ কিনি ল'ম। তো আহিলোঁ শ্ব'ৰুমত ক্ৰক্সৰ। তো চালোঁ বহুত টাইম চাই এযোৰ চেণ্ডেল পচন্দ হ'ল, তাৰপিছত লৈ ল'লোঁ। আৰু চেণ্ডেলযোৰৰ প্ৰাইচ হ'ল 6,495 টকা, যিহেতু কোনো ডিছকাউণ্ট চলা নাছিল। তো এনেকৈ দাদাই আহিল, মই আহিলোঁ চেণ্ডেলযোৰ দেখাই দিম ৰ'ব আপোনালোকক। তো এতিয়া বোলো দাদা কৈছে কিবা অলপ খাই লওঁ ব'ল। আৰু এতিয়া কিনিলোঁ যিহেতু এতিয়া খোৱাৰ টাইম। তো এতিয়া খাই ল'ম বুলি আহিলোঁ এখন দোকানত। তো দোকানখনত আহি কিনে দাদাই অৰ্ডাৰ দি দিলে বেনানা জুচ। অৱশ্যে মোৰো বেয়া নলগা নহয়, চেণ্ডেলযোৰো ভাল লাগিছে আৰু বেনানা জুচো বহুত ভালেই লাগে খাই। তো এনেকৈ দাদাজনে বনাই লৈ আহিলে বেনানা জুচ। তো এতিয়া আমি খাব লাগে। তাৰপিছত দাদাই আমাৰ খাব ল'লেই, আৰু মই আৰু ইয়াত ভিডিঅ'টো লগাই ল'লোঁ, আমাৰ আগৰ ভিডিঅ'টো লগাই লৈ কিনে মই খালোঁ। তো আজি মিনি ব্লগটো এইখিনিতে সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় অসম।